পাকঘৰত ভুলতো নথব জোঠা বাচন। হিন্দু ধৰ্মৰ বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি ঘৰৰ প্ৰত্যেকটো দিশ আৰু প্ৰত্যেকটো কোঠাৰ বিশেষ গুৰুত্ব আছে। পাকঘৰটো হৈছে আমাৰ ঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে বাস্তুৰ নিয়মবোৰে পাকঘৰত যথেষ্ট প্ৰভাৱ পেলায়। হিন্দু ধৰ্মত বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি ঘৰৰ প্ৰত্যেকটো দিশ আৰু প্ৰত্যেকটো কোঠাৰ বিশেষ গুৰুত্ব আছে। পাকঘৰটো হৈছে আমাৰ ঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ হোৱাৰ বাবে বাস্তুৰ নিয়মবোৰেও পাকঘৰত কিন্তু যথেষ্ট প্ৰভাৱ পেলায়। পাকঘৰৰ পৰা মুকলি হোৱা শক্তিয়ে ঘৰৰ সদস্যসকলৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। লগতে পাকঘৰত ৰখা খাদ্য ঘৰৰ সকলোৱে গ্ৰহণ কৰাৰ ফলস্বৰূপে বিভিন্ন ধৰণে বাস্তুশাস্ত্ৰৰ মানুহৰ জীৱনতো প্ৰভাৱ পেলায়। ই আমাৰ ঘৰটোৰ অৰ্থনৈতিক অৱস্থাটো কিন্তু প্ৰভাৱিত কৰে। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। আজি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে পাকঘৰৰ লগত জড়িত কেইটামান বাস্তুৰ টিপছ তথা পাকঘৰৰ সৈতে সম্পৰ্কিত কেইটামান এনেকুৱা কথা কম যিবোৰ যদি আপোনালোকে জীৱনত মানি চলে তেনেহলে নিশ্চয়কৈ বহুখিনি উপকৃত হ'ব। তেনেহলে অকণমানো সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। পাকঘৰত কিছুমান বস্তু ৰাখিব নালাগে, যেনে ধৰক জোঠা বাচন নাইবা এনে ধৰণৰ বস্তুবোৰ। গতিকে বলক জানিবলৈ ভিডিঅ'টিৰ মাজভাগলৈ। প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছো যে বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি পাকঘৰত জোঠা বাচন বৰ্তন ৰখাটো একেবাৰে অশুভ। বিশ্বাস কৰা হয় যে ৰাতি জোঠা বাচন বৰ্তন পাকঘৰত এৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়, যাৰ বাবে মা লক্ষ্মী সেইখন ঘৰত কেতিয়াও বাস নকৰে। গোটেই ৰাতি পৰি থকা বাচনবোৰে আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা মাতি আনে, লগতে ই আপোনাৰ ঘৰখনৰ অৰ্থনৈতিক অৱস্থাত কিন্তু নেতিবাচক প্ৰভাৱ পেলায়। দ্বিতীয়তে, ৰাতি পাকঘৰত জোঠা বাচন বৰ্তন থোৱাৰ ফলস্বৰূপে আপোনাৰ ঘৰখনৰ সদস্যসকলৰ ওপৰত ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱ পৰে। আনহাতে ৰাতি গেছৰ ষ্টভ লেতেৰা কৰি যদি ৰাখে তেনেহলে সেয়াও কিন্তু খুব বেছি অশুভ বুলি গণ্য কৰা হয়। জোঠা বাচন, লেতেৰা গেছ ষ্টভ আদি দেখিলে মা অন্নপূৰ্ণা দেৱীও অসন্তুষ্ট হয়। ইয়াৰ বাবে আপোনাৰ ঘৰত বাস কৰা লোকসকলৰ স্বাস্থ্য প্ৰায় বেয়া হৈ গৈ থাকে। আৰু এইটো কেৱল বাস্তুশাস্ত্ৰসন্মতই নহয়, এয়া কিন্তু বিজ্ঞানসন্মত। কাৰণ বস্তুসমূহ যদিহে লেতেৰাকৈ থোৱা হয় তেনেহলে তাত বেক্টেৰিয়াই বাস কৰিব আৰু সেই বেক্টেৰিয়াসমূহ আমাৰ দেহত সোমালে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, এইখিনিতে আপোনালোকক ক'ব বিচাৰিছো, যদিহে এতিয়াও আমাৰ এই ভিডিঅ'টোত লাইক কৰা নাই তেনেহলে নিশ্চয়কৈ ভিডিঅ'টোত লাইক কৰিব আৰু নতুন নতুন আপডেটসমূহৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আপোনালোকে বাচনবোৰ পাকঘৰত এৰি শুই থকাটো এক প্ৰকাৰৰ সমস্যাক নিয়ন্ত্ৰণ জনোৱাই হয়। অৰ্থাৎ আপুনি বিভিন্ন ধৰণৰ সমস্যাক আপোনাৰ ঘৰলৈ নিমন্ত্ৰণ জনোৱা দৰে হৈ পৰে। যিখন ঘৰত ৰাতি জোঠা বাচন বৰ্তন থাকে সেইখন ঘৰত সময় আৰু ধনৰ সদায় অভাৱ হয়। পৰিয়ালৰ সদস্যসকলৰ আৰ্থিক অৱস্থা দিনক দিনে অৱনতি ঘটে। বাস্তুশাস্ত্ৰ অনুসৰি ৰাতি খাদ্য খোৱাৰ পাছত আপোনাৰ পাকঘৰটো আপুনি সদায় পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব, কাৰণ মা লক্ষ্মীয়ে পৰিষ্কাৰ ঘৰতহে বাস কৰে। সেয়েহে সদায় বাচন বৰ্তনবোৰৰ লগতে ধুব আৰু ৰাতিপুৱা উঠি ঘৰটো সদায় ভালকৈ পৰিষ্কাৰ কৰিব। তাৰ পাছতে আপোনালোকে বেলেগ ধৰণৰ কামত হাত দিয়াটো উচিত। এইখিনিতে আপোনালোকক পাকঘৰ সম্পৰ্কীয় আন কেইটামান অত্যাৱশ্যকীয় বাস্তু টিপছো আপোনালোকক জনাব বিচাৰিছো। বাস্তুশাস্ত্ৰৰ অনুসৰি আপোনাৰ পাকঘৰটো জুইৰ কোণত অৰ্থাৎ দক্ষিণ নাইবা পূব দিশত হ'ব লাগে, নহলে ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ পাকঘৰৰ লগতে আপোনাৰ সমগ্ৰ পৰিয়ালটোতে পৰিব পাৰে। পাকঘৰটো যদি উত্তৰ পূব দিশত থাকে তেনেহলে ঘৰৰ মানুহখিনিৰ টকাৰ অভাৱ আৰু সম্পৰ্ক বেয়া হয়, লগতে শিশুৰ ক্ষতিগ্ৰস্তও হ'ব পাৰে। পাকঘৰটো যদিহে উত্তৰ পশ্চিম দিশত থাকে তেনেহলে ইয়াৰ ফলত বাস্তুৰ বিসংগতি নহয়, কিন্তু শাহুৱেক আৰু বোৱাৰীৰ মাজৰ সম্পৰ্ক নষ্ট হয় বুলি বাস্তুশাস্ত্ৰই কয়। যদিহে দক্ষিণ পশ্চিম দিশত পাকঘৰ আছে তেনেহলে ঘৰৰ মুৰব্বীজনৰ ক্ষতি হয় তথা সন্মান আৰু স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে। পাকঘৰত য'ত বাচন ৰখাৰ ষ্টেণ্ড থাকে তাত আপোনালোকে এখন ধুনীয়া ফল নাইবা ফুলৰ ছবি আপোনালোকে ৰাখিব পাৰে। ই আপোনাৰ ইতিবাচক শক্তি আনিব ঘৰখনলৈ, লগতে আপোনাৰ পৰিয়ালৰ লোকৰ স্বাস্থ্যও কিন্তু উন্নত হ'ব। মাতৃ অন্নপূৰ্ণাৰ এখন সুন্দৰ ছবি আপোনালোকে পাকঘৰৰ পূব দিশত ৰাখিব পাৰিলে ভাল। পাৰিলে চন্দনৰ মালা আৰিও দিব পাৰে। এনে কৰিলে সেইখন ঘৰত টকা আৰু খাদ্যৰ অভাৱ কেতিয়াও নহয়।
প্লাষ্টিকৰ বাচন বৰ্তন কেতিয়াও ৰাখিব নালাগে, আনকি প্লাষ্টিকৰ বাচনত থকা খাদ্যও কিন্তু খাব নালাগে। ই আপোনাৰ ৰোগ বৃদ্ধি কৰাত সহায় কৰে, লগতে শনিগ্ৰহও দূষিত হয়। গতিকে এয়া হৈছে এক বিজ্ঞানসন্মত নিয়ম তথা প্লাষ্টিকৰ বাচন বৰ্তন আপোনালোকে যিমান পাৰে সিমান এৰাই চলিবলৈ চেষ্টা কৰিব। সিংকটো সদায় পাকঘৰৰ উত্তৰ পূব দিশত থাকিব লাগে, অৰ্থাৎ পাকঘৰৰ পানীৰ ঢালটো একে দিশতে থাকিলে ভাল। পাকঘৰত কলা শিল নাইবা কলা ৰং ব্যৱহাৰ কৰিব নালাগে, ই আপোনাৰ স্বাস্থ্যৰ কাৰণে খুব বেছি বেয়া। পাকঘৰটো সদায় পৰিষ্কাৰ আৰু চিকচিকীয়া কৰি ৰাখিব, ইয়াৰ যাতে কোনো ধৰণৰ পোক পৰুৱা নাইবা মলি নাথাকে সেই কথালৈ আপোনালোকে কিন্তু লক্ষ্য ৰখাটো ভাল। পাকঘৰত পঁইতাচোৰা থাকিবলৈ নিদিব, ইয়াৰ ফলত আপোনাৰ আৰ্থিক লোকচানৰ লগতে ব্যৱসায়িক লোকচান হ'ব পাৰে তথা আপোনাৰ ঘৰলৈ বেমাৰ আজাৰো আহিব পাৰে। ৰন্ধা বাচন বৰ্তন পাকঘৰত নোধোৱাকৈ কেতিয়াও নথব, ইয়াৰ ফলত আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত কাজিয়া হ'ব, পাৰস্পৰিক ঐক্যসমূহ কমি যাব। পাকঘৰত গেছৰ চৌকাটো জুইৰ দিশত অৰ্থাৎ দক্ষিণ পূব দিশত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলস্বৰূপে সেইখন ঘৰত বাস কৰা লোকসকলৰ সন্মান বৃদ্ধি পাব। পাকঘৰত ৰখা নিমখ কেতিয়াও খোলা ৰাখিব নালাগে, সদায় ইয়াৰ ঢাকনিখন বন্ধ কৰি ৰাখিব লাগে, নহলে আপোনাৰ ধাৰসমূহ বাঢ়ি যাব। যিয়ে খাদ্য ৰান্ধে তেওঁৰ মুখখন সদায় দক্ষিণ দিশৰ ফালে হ'ব নালাগে, এনেকুৱা কৰিলে তেওঁৰ সৌন্দৰ্য সোনকালে কমি যায় আৰু মুখৰ সৌন্দৰ্য আঁতৰি যায়, লগতে তেওঁৰ স্বভাৱটো খিংখিঙীয়া হয় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। যদিহে আপোনালোকে পাকঘৰত বহি খাদ্য খায় তেনেহলে ৰাহু গ্ৰহটো অতি সোনকালে ঠিক হয়। সম্পৰ্ক বিনষ্ট কৰাৰ কাৰণে ৰাহু গ্ৰহক কাৰক গ্ৰহ বুলিও গণ্য কৰা হয়। বন্ধু-বান্ধৱীসকল, প্ৰায়ে আমি আমাৰ পাকঘৰৰ লগতে বিভিন্ন ধৰণৰ কিছুমান আমাৰ দৈনন্দিন জীৱনত ঘটি যোৱা ঘটনা পৰিঘটনাৰ পৰা কিছুমান শুভ নাইবা কিছুমান অশুভ সংকেত পাওঁ। ইয়াৰ লগতে পাকঘৰত কিছুমান বস্তু পৰাটোও কিন্তু অশুভ সংকেতৰ ইংগিত হ'ব পাৰে। বাস্তুশাস্ত্ৰই কি কয় বলক জানি লওঁ। পাকঘৰত বাৰে বাৰে গাখীৰ, নিমখ নাইবা সৰিয়হৰ তেল পৰিলে কেৱল পিছলি যোৱাৰ সমস্যাই নহয়, বাস্তুশাস্ত্ৰ অনুসৰি ই আপোনাৰ ঘৰৰ শক্তিৰ ভাৰসাম্যহীনতা আৰু আহিবলগীয়া সমস্যাৰ লক্ষণো কিন্তু হ'ব পাৰে। ইয়াৰ আঁৰৰ বাস্তুৰ কাৰণ কি কি হ'ব পাৰে বলক জানি লওঁ। বাস্তুশাস্ত্ৰ অনুসৰি গাখীৰ উতলি পৰি যোৱাটো ভাল বুলি গণ্য কৰা নহয়। বাস্তুশাস্ত্ৰ অনুসৰি ই ধন হেৰুৱাৰ প্ৰতীক আৰু ঘৰত মানসিক অশান্তিৰ প্ৰতীক বুলি কোৱা হয়। ইয়াৰ উপৰিও পাৰিবাৰিক বিবাদ আৰু ব্যয় বৃদ্ধিৰ দিশটো কিন্তু আঙুলিয়াই দিয়ে। হাতৰ পৰা যদিহে আপোনাৰ হঠাতে সদায় বা প্ৰায়ে নিমখ সৰি পৰে নাইবা নিমখ পৰি যায় তেনেহলে বাস্তুশাস্ত্ৰ অনুসৰি সিও এক অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ পৰা আপোনালোকে বুজিব পাৰে যে আপোনাৰ ঘৰত খুব সোনকালে কিবা এটা নহয় কিবা আৰ্থিক সংকট হ'ব পাৰে নাইবা ধনৰ অপচয় হ'ব পাৰে। ইয়াৰ উপৰিও ঋণাত্মক শক্তিৰ প্ৰৱাহ বৃদ্ধি হ'ব, যিয়ে সম্পৰ্কত আপোনালোকৰ তিক্ততা আনিব পাৰে। সৰিয়হৰ তেল পৰি যোৱাটোকো শুভ বুলি গণ্য কৰা নহয়। বাস্তুশাস্ত্ৰ অনুসৰি ই ঋণ আৰু স্বাস্থ্যজনিত সমস্যা বৃদ্ধিৰ লক্ষণ হ'ব পাৰে। বিশেষকৈ শনিবাৰে যদিহে তেল পৰে তেনেহলে শনিদেৱৰ অসন্তুষ্টিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। টেপৰ পৰা যদিহে আপোনালোকৰ অবিৰতভাৱে টুপ টুপকৈ নাইবা অপ্ৰয়োজনীয়ভাৱে পানী পৰি থাকে তেনেহলে তাকো কিন্তু বাস্তুৰ দোষ বুলি ধৰা হয়। ই আপোনাৰ ঘৰৰ ধনৰ অপচয় আৰু অপ্ৰয়োজনীয় খৰচৰ ইংগিত বহন কৰে। পাকঘৰত বাচন বৰ্তন সঘনাই পৰি যোৱা নাইবা ভাঙি যোৱাটো পাৰিবাৰিক জীৱনৰ বিসংগতি আৰু অশান্তিৰ লক্ষণ হ'ব পাৰে। ই আপোনালোকৰ সদস্যসকলৰ মাজত সম্প্ৰীতিৰ অভাৱৰ ইংগিত দিয়ে। কোনো কাৰণ নোহোৱাকৈ যদিহে ৰৈ যোৱা খাদ্য পেলাই দিয়া নাইবা খাদ্যৰ অপচয় কৰা হয় তেনেহলে তাকো কিন্তু বাস্তু দোষ বুলি গণ্য কৰা হয়। ই আপোনাৰ ঘৰত ঋণাত্মক শক্তি সঞ্চয় সমৃদ্ধিত বাধা দিয়ে। গতিকে এইসমূহ কিছুমান সৰু সৰু ঘটনা পৰিঘটনা যিসমূহৰ জৰিয়তে আপোনালোকে আপোনালোকৰ জীৱনত আহিব পৰা বিভিন্ন ধৰণৰ সংকেতৰ বিষয়ে জানিব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল পালে তেনেহলে নিশ্চয়কৈ আপুনিও আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছো। ধন্যবাদ।